বয়সস্থ ব্যক্তিসকলে তেখেতসকলৰ শৰীৰৰ গাঁঠিবিলাক মজবুত কৰি ৰখাৰ বাবে আজি মই কেইটামান খুব সহজ ব্যায়াম শিকাই দিম আপুনি যদি মই শিকোৱা ব্যায়ামকেইটা সদায় কৰি যাই থাকে আপোনাৰ গাঁঠিবিলাক একেবাৰে মজবুত হৈ যাব সো আপুনি কাইন্ডলি মই শিকোৱা ব্যায়ামকেইটা সদায় কৰিব চেষ্টা কৰিব এতিয়া আহক আমি একেলগে সেই সহজ ব্যায়ামকেইটা প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি চকী এখনত ভালকৈ বহি ল'ব বহি লৈ আপুনি আপোনাৰ ভৰিখন এইটো মুভমেন্ট কৰিব এনেকৈ আপুনি 1 মিনিট সময় মুভমেন্টটো কৰিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি এনেকৈ ভালকৈ পকাত ভৰি দুখন থৈ বহি ল'ব বহি লৈ আপুনি এইটো মুভমেন্ট কৰিব হাত দুখন এনেকৈ খুলিব আৰু ভৰি দুখন এনেকৈ বাহিৰৰ ফালে লৈ যাব আৰু এনেকৈ আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি কৰিব হয়নে একেবাৰে সহজ ব্যায়াম এতিয়া আহক আমি একেলগে 3 নম্বৰ ব্যায়ামটোৰ বাবে মই শিকোৱা ধৰণে কৰিব হাত গিখন ওপৰৰ ফালে নিব তাৰ পিছত এনেকৈ কৰিব ওপৰৰ ফালে নিব এনেকৈ কৰিব এনেকৈ আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি কৰিব 4 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি হাত দুখন আঁঠু দুটাৰ ওপৰত ৰাখিব আৰু লাহে লাহে আপোনাৰ আঁঠু দুটাৰে হাত দুখন নিকে চুব এনেকৈ আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি কৰিব শেষৰ ব্যায়ামটোৰ বাবে আপুনি মই দেখুৱাৰ ধৰণে এইটো মুভমেন্ট কৰিব আপুনি আপোনাৰ হাতখন সন্মুখলৈ নিব ভৰিখন পিছফালে নিব তাৰ পিছত আনটো সাইডে একেই ধৰণে কৰিব এইটো ব্যায়ামো আপুনি 1 মিনিট সময় পুনৰাবৃত্তি কৰিব এই গোটেই 5টা ব্যায়াম কৰোতে আপোনাক লাগিব মাত্ৰ 5 মিনিট সময় আপুনি দিনত 5 মিনিট সময় উলিয়াব নোৱাৰিবনে নিশ্চয় পাৰিব হয়নে আপোনাক মই ৰিকুৱেষ্ট কৰিছো আপুনি দিনত 5 মিনিট সময় উলিয়াই মই শিকোৱা এই ব্যায়ামকেইটা কৰিব আৰু আপুনি নিজেই দেখিব যে আপোনাৰ গাঁঠিৰ বিষ লাহে লাহে দূৰ হৈ গৈছে বহুত জয় ভিডিও কাইন্ডলি সকলোকে ভিডিওটো শ্বেয়াৰ কৰিব থ্যাংক ইউ